দুটা ডিস্ক ব্রেক এইটো সাইডতো এইটো সাইডতো এক্স শোরুম তো আপোনাৰ 9,38,000 বন্ধুসকল যোৱা ভিডিঅ'ত আপোনালোকক মই দেখুৱাইছিলোঁ কাৱাসাকি নিনজা ZX 10R কিন্তু যোৱা ভিডিঅ'ত বহুতে কমেন্ট কৰিছিল লেটেষ্ট কাৱাসাকি নিনজা Z900 দেখুৱাব লাগে এইকাৰণে মই আহিছোঁ যোৰাবাটত থকা কাৱাসাকিৰ শ্বৰুমত বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এখন হল Z900 কিছুমানে G900 কয় G900 বুলি ক'ব পাৰে ওকে আৰু এইখনৰ বৰ্তমান কালাৰ কেইটা আহে কালাৰ দুটা আহে আপোনাৰ এটা এইটো ব্ল্যাক কালাৰত আছে আমাৰ আৰু এটা গ্ৰে কালাৰ আহে বডিটো আপোনাৰ গ্ৰে আহিব আৰু হুইল কেটা আপোনাৰ গ্ৰীন কালাৰ আহে হুইল কেটা গ্ৰীন বডিটো গ্ৰে ওকে আৰু এইখন আপোনাৰ নেকেড বাইক এখন নেকেডত ওকে মানে এজ এ পিলিয়নৰ এইখনত মানে বহিব পাৰে এখন আপোনাৰ সিটি চলালে ইমান প্ৰবলেম নহয় এখন ভিডিও সুপাৰ বাইক আপুনি সিটি চলাব পাৰে এখন তো মানে সিটি চলাব পাৰে এখনত আছে 900 সিসিৰ ইঞ্জিন বিএইচপি কিমান এখনত আপোনাৰ 125 বিএইচপি 125 বিএইচপি ওকে মানে 400 কিয়া মানখিনি থাকে আৰু এলটো সেলটো তাতকে বেছি আছে আৰু এখনৰ বিএইচপি প্ৰায় 300 দুখন এলটোতকে বেছি পাৱাৰ আছে সব গাইস দুখন এলটোতকে বেছি পাৱাৰ আছে এইখন বাহনত আৰু সব 3D লিখা আছে ফালে কাৱাসাকি বাকি ইঞ্জিনটো সব বম ডাঙৰ ইঞ্জিন 4 সিলিন্ডাৰ ইনলাইন আৰু ইয়াৰ ৰেডিয়াল টায়াৰটো আপোনালোক অলপ সব হোৱাইট টু সব মানে হাতৰা হোৱাইট টায়াৰৰ সব গাইস R17 ৰিয়াৰ টায়াৰ আৰু এইখনৰ পিছত আছে নিশিনৰ কেলিপাৰ মানে এইবিলাক যে ডিস্ক দেখা পাই আছে ডিস্কৰৰ দাম বহুত মানে ডুৱেল চেনেল ABS এণ্ড ফ্ৰণ্টত আপোনালোকে ডুৱেল ডিস্ক পায় উইথ এই সব এখনত আপোনালোকে নিশিনৰ কেলিপাৰ পায় সব দুটা ডিস্ক ব্ৰেক এইটো সাইডতো এইটো সাইডতো সুপাৰ বাইকত সদায় ব্ৰেকটো ইম্পৰ্টেন্ট আৰু আহক আপোনালোক মই এতিয়া অলপ এইখনত ইগনিশন অন কৰি দেখাম ইগনিশন অন কৰিলো কাৱাসাকি লিখা আহিল ইয়াত সব এণ্ড মানে নিউট্ৰেল ৰাইট ইয়াত আপোনালোকে সিলেক্ট কৰিব পাৰে সব প্ৰেছ কৰি আছো বেলেগ চেঞ্জ হৈ আছে বেটাৰী ভোল্টেজ টাইম ভালে সব আৰু ফৰ ইন্ডিকেটৰ মানে এইটো আপোনালোকে মানে বিভিন্ন ধৰণৰ ফিচাৰ্স পায় তাৰপিছত এইবিলাক আপোনালোকে নিজৰ মতে এডজাস্টেবল কৰি লব পাৰে আৰু LED হেডলাইট উইথ LED DRLS এণ্ড সব LED লাইট মানে ওকে 70 লিটাৰ থাকে আৰু এখনতো আপুনি 4টা ৰাইডিং মোড পাই যাব 4টা ৰাইডিং মোড এখনতো পাব ওকে আৰু এটা কথা মাইলেজ কিমান দিব ট্যাঙ্ক 17 লিটাৰৰ মাইলেজ কিমান দিব 900 সিসিৰ ইঞ্জিন অলপ যদি কৈ দিয়ে মাইলেজটো যোনটো আপোনাৰ অফিচিয়ালি লিখা থাকে সেইটো বেছি থাকে কিন্তু মই যেটো কাস্টমাৰৰ ৰিভিউ হিচাপে পাইছো সেইটো এৰাউণ্ড 15 16 17 এনেকুৱা আপোনাৰ ৰাইডিং বৰ্তমান ডাউন পেমেন্ট কিমান দিব লাগে ডাউন পেমেন্টটো এখন আপোনাৰ সেম হয় 30% দিব পাৰে কিন্তু এনে 3 লাখ মান দিলে হয় কিন্তু যদি সিভিল ভাল থাকে আপোনাৰ কমতে ওলাই যায় আপোনাৰ 3 লাখ মিনিমাম আপোনাৰ ডাউন পেমেন্ট দিব লাগে 2 লাখত ওলাই যাব সিভিল ভাল লাগে মানে মোৰ মানে 2 লাখত ওলাই যাব মোৰ যদি সিভিল আপোনালোক 760 মোৰ সিভিল 2 লাখত ওলাই যাব মই যদি এখন লও 2 লাখ টকা জমা দিয়ে লৈ যাব পাৰো কিন্তু 2 লাখ টকা জমা দিয়াৰ পিছতো কিস্তিটো তামাম মানে অলপ বেছি আহিব এই কাৰণে যিমান পাৰে ডাউন পেমেন্টটো হাই কৰক অলপ সলপ কিস্তি কৰক মোৰ মতে হেতু বেটা হয় ঠিক আছে জানবা আপুনি যেনবা কমফৰ্টেবল পায় যিমান আপুনি মান্থলি আহিলে ভাল বুলি ভাবে এই হিচাপে আপুনি ডাউন পেমেন্টটো দিও আপুনি যোনটো 3 ইয়াৰ থাকে বছৰ এই বছৰটো লৈ লওক হিচাপে বুকিং এমাউন্ট কিমান দিব লাগে বুকিং ইকনৰ আপুনি 20000 দিলে হৈ যাব মানে 20000 টকা দি বুকিং কৰিব পাৰে আপোনাৰ মিনিমাম তো লৈ ওকে আৰু এইখনৰ বৰ্তমান মানে অন ৰোড তো তেনেকুৱা নাহে ডাইৰেক্টলি ক'ব নোৱাৰে আপোনালোকে যদি জাগা ওয়াইজ বেলেগ বেলেগ হয় মই যেহেতু মই ডিলাৰ মই নিজে চলাই আছো ডিলাৰ বিষয়ে মই জানো অন ৰোড তো মানে জাগা ওয়াইজ বেলেগ বেলেগ আপোনাৰ RTO লৈ অন ৰোড তো আহে এটা আপোনাৰ বৰপেটা RTO মানে AS15 AS01 মানে এইবিলাক লৈ অলপ বেলেগ বেলেগ আহে তো এইখনৰ বৰ্তমান এক্স শোৰুম তো আপোনাৰ 9,38,000 9,38,000 এক্স শোৰুম মানে যোৱা বছৰত এই বছৰৰ দাম বাঢ়িল অলৰেডি প্ৰাইসটো ফাইনান্সিয়ালি আৰু এভৰি ফাইনান্সিয়ালি অলপ বাঢ়ে দামটো বাঢ়িল তাৰমানে মই যোৱা বছৰত দামটো অলপ কম আছিল মই তেতিয়া ভিডিঅ' দিছিলোঁ কিন্তু এই বছৰত দামটো অলপ বাঢ়ি গ'ল আৰু বাঢ়িব গাইজ এইটো ডিজিটেল ইণ্ডিয়া আৰু বাঢ়িব সব বস্তুৰ ক্ষেত্ৰতে প্ৰাইস বাঢ়ি আছে ইয়াতকৈ নাবাঢ়িব GST লগাই আছে বাঢ়ি আছে ডিলাৰৰ কোনো ধৰণৰ দুখ নাই সব মহাৰাজা যোনজন বহি আছে তাৰ দুখ তো দাদা অলপ আগুৱাই আহক এইখন অলপ স্টার্ট করি মোর অডিয়েন্সক অলপ ইয়ার মানে এক্সজস্ট নোটটো যদি শুনাই দিল হয় সিম্পল বাইকৰ নিচিনা এখন প্ৰেছ কৰক
মজা লাগিল ষ্টক আছে তো এইখনৰ বৰ্তমান সব জনালে ৰাইজক আৰু এটা বস্তু জনাই দিয়ক আপোনালোকৰ লোকেশ্যন ৰাইজক সব বস্তু জনাই দিলে লোকেশ্যন নজনালে কেনেকৈ আহিব ৰাইজে সেইটো জনাই দিয়ক লোকেশ্যনটো হৈছে আমাৰ যোনটো জিএছ ৰোড আছে আপোনাৰ আমাৰ জিএছ ৰোডৰ আপোনাৰ সেই জৰাবাদ বুলি কয় 10 মাইলৰ আপোনাৰ যোনটো মনফৰ্ড স্কুল আছে মনফৰ্ড স্কুলৰ অপজিট ওকে মানে ইয়াৰ আগতে দৰ্শক অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ আহি ভিডিঅ' কৰিছে কিছুমানে চাইছে কিছুমানে চোৱা নাই কিছুমানে গম পাইছে কিছুমানে পোৱা নাই যেতিয়ালৈকে আপোনালোকে গম পোৱা নাই বাইক কিনিবলৈ ভাবি আছে আহক কণ্টেক্ট কৰক বাই বাই